বহুত উৎসাহী তেখেতে ইমান সুন্দৰকৈ অসমখনক যে ভাল পায় পুনৰ এবাৰ তেখেতে প্ৰমাণ কৰি দিলে আৰু তেখেতৰ দিনত যে অসমখনৰ প্ৰতি তেখেত দায়বদ্ধ এই কথাটো ভাষণত ইমান সুন্দৰকৈ প্ৰতিফলিত কৰিলে যে আমি যেন তেখেতৰ নিজৰ সন্তান তেনেধৰণে মৰম কৰিছে অসমখনক উজনি অসম হওক তেওঁ সম্বোধন কৰিছে নৰ্থ ইষ্টক সম্বোধন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজি যি উজনি অসমলৈ আহিলে এই উজনি অসমত আহি নামৰূপ আমাৰ সাৰ কাৰখানাৰ যিটো চতুৰ্থ গোটটো আমাৰ আজি শিলান্যাস কৰিলে ইয়াৰে প্ৰমাণ হ'ল যে কৃষক ৰাইজৰ প্ৰতি থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ কাৰণে যি সন্মান আৰু উজনি অসমৰ ৰাইজৰ কাৰণে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ব্যৱস্থা কৰি থৈ গ'ল প্ৰায় 1200 মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ সাৰ কাৰখানাত যে 10,000 কোটি টকা আৰু মই ভাবোঁ এইটোৰ দ্বাৰাই আগন্তুক যি আমাৰ নিৰ্বাচন আছে নিৰ্বাচনৰ আজি আমাৰ প্ৰচাৰ কাৰ্য আৰম্ভ হৈছে আৰু এই প্ৰচাৰ কাৰ্যৰ জৰিয়তে আগন্তুক দিনত আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ যি নিৰ্বাচন ৰণধূলি আজিৰ পৰা আমি বজাইছোঁ বুলি ক'ব খুজিছোঁ। খুব আনন্দৰে আজি খুব উৎসাহেৰে মোদী ডাঙৰীয়াৰ জনসভাত প্ৰায় 1.5 লক্ষাধিক লোকে অংশগ্ৰহণ কৰিলে আৰু মোদী ডাঙৰীয়াৰ বক্তব্যই আগন্তুক দিনত অসমখনক এটা নতুন চিন্তাৰে দেশবাসীৰ আগত উপস্থাপন কৰিবৰ কাৰণে তেখেতে মুকলিভাৱে উদাত্ত কণ্ঠে আজি ঘোষণা কৰিছে। ইয়ে অসমত বসবাস কৰা 3,40 লাখ মানুহৰ কাৰণে আশাৰ বতৰা। তেওঁৰ যি কমিটমেণ্ট অসমবাসীৰ প্ৰতি যিটো মৰম ভালপোৱা তেওঁ গামোচাৰ কথা কৈছে, চাউলুং চুকাফাৰ কথা কৈছে, লাচিত বৰফুকনৰ কথা কৈছে, তেওঁ বিভিন্ন ধৰণে অসমখনক উজ্জীৱিত কৰিবৰ কাৰণে যিখিনি কাম কৰিছে যোৱা 10-11টা বছৰ। তেখেতে অসমৰ উন্নয়ন আত্মনিৰ্ভৰ অসমত খুব ধুনীয়াকৈ ক'লে আৰু তেখেতে গোটেই অসমবাসীকে আহ্বান কৰিছে কংগ্ৰেছৰ পৰা কেনেকৈ দূৰ থাকিবলৈ, কেনেকৈ কংগ্ৰেছৰ সময়ত আমি নাৰু সাৰ কাৰখানা বন্ধ হৈ গৈছিলে। অসমৰ পৰাই প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া আছিলে অসমৰ পৰা কংগ্ৰেছ প্ৰতিনিধি হৈ, অসমৰ পৰা বিজয় কিশোৰ সন্দিকৈ সাৰ মন্ত্ৰী আছিলে, কিন্তু তাৰ পাছত আমি দেখা পালোঁ নামৰূপৰ সাৰ কাৰখানা হোৱা নাছিলে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সাৰ কাৰখানা আধাৰশিলা স্থাপন কৰিলে মই ভাবোঁ অসমবাসীৰ কাৰণে খুব গৌৰৱৰ দিন যে আমি অসমে আত্মনিৰ্ভৰ অসমে এখাপ আগবাঢ়ি গ'লোঁ আৰু তেখেতে স্পষ্ট বাৰ্তা যে ভাৰতীয় জনতা পাৰ্টীয়ে কেনেকৈ অসমৰ ৰাইজৰ কাৰণে কাম কৰিছে। প্ৰায় 1.5-2 লাখ মান আমি আশা কৰিছোঁ 1-1.5 লাখ হ'ব, কিন্তু বহিব চিট জেগা নাই, আমি মানুহৰ গাড়ী ঘূৰাব লগা হ'ল। পুলিচে মোক জনোৱা মতে 5 কিলোমিটাৰ 10 কিলোমিটাৰৰ পৰা গাড়ীবিলাক বেক কৰি ঘূৰাই পঠাইছে, কাৰণ ইয়াত ইমানেই জেগা মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায়, আমি আশা কৰাতকৈ 4 গুণ বেছি মানুহ হৈ গ'ল। যিহেতু প্ৰধানমন্ত্ৰী আজি আমাৰ নামৰূপলৈ আহিলে আৰু নামৰূপত যি চতুৰ্থ গোটৰ সাৰ কাৰখানা উন্নতীকৰণৰ কাৰণে যি 10 কোটি দিয়াৰ লগতে আমাৰ চাহ বাগিচাৰ ৰাইজৰ কাৰণে ভূমি পট্টা দিয়া যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখত প্ৰকাশ পালে, চাহ শ্ৰমিকৰ মাতৃ পট্টাৰ পৰা লৈ মানে কৃষকসকলৰ যিখিনি কথা কৈ গ'ল তাৰ প্ৰতি আস্থা আৰু বিশ্বাস চাহ জনগোষ্ঠীকে ধৰি সকলো ৰাইজৰ আস্থা আৰু বিশ্বাস বাঢ়িল। আজি মানে আৱেগিক মুহূৰ্ত আৰু যিটো যে অষ্টলক্ষ্মী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ উত্তৰ পূবক যিটো অভিহিত কৰিছিলে কামে কাজে আজি তাকে কৰিছে আৰু ৰাইজে আজি অসমবাসী আজি ব্যাপক আদৰিছে, অংশগ্ৰহণ কৰিছে, চৰকাৰখনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰচিছে। আকৌ বিজেপি চৰকাৰ নিশ্চিত, আকৌ বিজেপি চৰকাৰ, তাত কোনো সন্দেহ নাই। আজিৰ দিনটো আমাৰ কাৰণে এটা খুব ঐতিহাসিক দিন, খুব আনন্দৰ দিন, কাৰণ নামৰূপবাসী ৰাইজ বা অসমবাসী ৰাইজে খুব দীৰ্ঘদিনৰ পৰা এটা আশা কৰি আছিল যে নামৰূপ ফ'ৰ্ট হ'ব লাগে, কিন্তু আজি জইণ্ট ভেঞ্চাৰত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা ভালপোৱাৰ নিদৰ্শন হিচাপে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নামৰূপত আমি ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবৰ কাৰণে সক্ষম হ'লোঁ। অৰ্থনৈতিক দিশত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব আৰু উঠি অহা আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোক সংস্থাপিত হোৱাৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিব আৰু তাৰ লগতে প্ৰত্যক্ষ পৰোক্ষভাৱে বহু লোক ইয়াত সংস্থাপিত হ'ব পাৰিব। তেওঁৱে হয়তো এজন প্ৰধানমন্ত্ৰী যিজন প্ৰধানমন্ত্ৰীয়ে 24 ঘণ্টা ধৰি কাম কৰিছে। প্ৰায় আমি দেখিছোঁ যে এই 10 বছৰ 36 বাৰতকৈ ওপৰত তেখেতে অসম ভ্ৰমণ কৰিছে। প্ৰত্যেকটো ভ্ৰমণতে অসমৰ কাৰণে এটা এটা প্ৰাপ্তিৰ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অসমৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিকল্পনাত অসম আজি গোটেই ভাৰতবৰ্ষৰ ভিতৰতে দয়াৰ ওপৰত নহয়, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে।